আজি মই আমাৰ গোসাইগাঁও সাব ডিভিজনৰ অধীনত পৰা ৰাজেন্দ্ৰপুৰ গাঁও সেই গাঁওখনত আহি পেলাই আমাৰ BPF দলৰ মনোনীত প্ৰাৰ্থী মাননীয় খাম্পা বৰগোহাঁই দেৱৰ হৈ মই ভোট ভিক্ষা কৰিবৰ কাৰণে আহিছোঁ। ৰাজেন্দ্ৰপুৰ গাঁওখনত আমি আজি আহি পেলাই প্ৰথমবাৰৰ কাৰণে ইয়াত দেখিবলৈ পাইছোঁ। মই কেতিয়াও অহা নাছিলোঁ আগত মানে যোৱা দিনবিলাকত। আজি মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ইয়াত মই আমাৰ এই অঞ্চলৰ ৰাইজৰ পৰা সুধি পেলাই খবৰ ল'লোঁ। ইয়াত বড়োসকল আছে একেলগে, সান্থালসকল আছে একেলগে, আমাৰ ৰাভাসকলেও ইয়াত একেলগে আছে। আমাৰ ইয়াত এই জাতি জনগোষ্ঠীৰ মানুহবিলাকে দাদা ভাইৰ নিচিনাকৈ সুসম্পৰ্ক বজাই ৰাখি মিলা প্ৰীতিৰে তেওঁলোকে শান্তিৰে ইয়াত মানে সংসাৰ পাতি আছে। আমাৰ মাজত একো পাৰ্থক্য নাই, একো ভেদাভেদ নাই, আমাৰ মাজত একো বেয়া ভাৱ নাই। শান্তিপূৰ্ণভাৱে নিজৰ নিজৰ মানে সমাজ ধৰ্ম ৰক্ষা কৰি পেলাই এই অঞ্চলৰ মানুহবিলাকে জীয়াই আছে ঐক্যবদ্ধভাৱে। এইটো দেখিবলৈ পাই ইয়াত আহি মনত বিৰাট শান্তি লাগিছে। আৰু এই অঞ্চলৰ ৰাইজে এতিয়া যেহেতু মানে অঞ্চলখন মই দেখিবলৈ পাইছোঁ বিৰাট বেকৱাৰ্ড, একেবাৰে ৰাস্তা নাই। এই গাঁওখনত আহিব অত্যন্ত দুখৰ বিষয় কথা এইটো হ'ল যে এই গাঁওখনত আহিবৰ কাৰণে ৰাস্তা এটাও নাই। বহুত কষ্টৰে এই গাঁওখনত মই আহি পেলাই উপস্থিত হৈছোঁ আৰু সেইটো দেখিবলৈ পাই মনত মোৰ দুখ লাগিছে, বেয়া লাগিছে। ইমান বেকৱাৰ্ড অঞ্চল যে এতিয়াও আমাৰ ইয়াত আছে। আৰু এই অঞ্চল এতিয়া 28 নম্বৰ গোসাইগাঁও MLA সমষ্টিৰ অধীনত আছে। 28 নম্বৰ গোসাইগাঁও MLA সমষ্টিৰ অধীনত থকা এই গাঁওখনলৈকে অহা ৰাস্তা এটাও নাই। সেইটো অতিকৈ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক। বৰ্তমান BTC চৰকাৰখনে এই গাঁওখনৰ কাৰণে একো গুৰুত্ব মানে আৰোপ কৰা নাই, একো দায়িত্ব লোৱা নাই, উন্নতিৰ কাৰণে একো চিন্তা কৰা নাই। আৰু ইয়াৰ কাৰণে এই গাঁওখনৰ ৰাইজে এতিয়া একমুখে কৈছে এতিয়া উন্নয়ন একমাত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱেহে কৰিব আৰু উন্নয়নটো আমি একমাত্ৰ হাগ্ৰামা ডাঙৰীয়াৰ পৰাহে আদায় কৰিব পাৰিম। হাগ্ৰামাইহে উন্নতি কৰিব সম্ভৱ হ'ব। গতিকে আমি এই বছৰৰ এই নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নাঙল ছবিতে ভোট মাৰি আমি তেখেতৰ লগত একেলগে থাকিম আৰু তেখেতৰ প্ৰাৰ্থীক আমি জিকাই দিম বুলি স্পষ্টভাৱে ৰাইজে আমাৰ সন্মুখত নিজে মানে কৰিছে, প্ৰকাশ কৰিছে। গতিকে মানে ৰাজেন্দ্ৰপুৰ গাঁও আজি ৰাইজৰ এই মতামতটো পাই বহুত ভাল পাইছোঁ, শান্তি পাইছোঁ আৰু তেখেতসকলক মই ধন্যবাদ দিছোঁ। আৰু ৰাইজ সঁচাকৈ মই যেতিয়া দেখিবলৈ পাইছোঁ এই অঞ্চলৰ এই গাঁওখনৰ ৰাইজ একদম চিধা চাধা ভলা ভালা সৰল সহজ ৰাইজ। গতিকে তেখেতসকলে উল্টা পাল্টা নিশ্চয় নকৰিব, যিটো আছে সেই কথামতে কাম কৰিব। সকলে কাক ভোট দিছিল না দিছিল এইটো মই আৰু মানে ইয়াত উনুকিয়াই কৰিব মানে দোহাৰিব খোজা নাই। গতিকে আগলৈ তেখেতসকলক চাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। পিছফালে চাব নালাগে, পিছৰ ফালে যি হৈ গ'ল যোৱা দিনবিলাকত সেইটো হৈ গ'ল, এইটো পাহৰি যাওক। এতিয়া আমি আগৰ ফালে আমাৰ ভৱিষ্যতটো নিৰ্ণয় কৰিবৰ কাৰণে আগৰ ফালে চাব লাগিব, আগৰ ফালে আমি গতি কৰিব লাগিব। আমাৰ নতুন প্ৰজন্মৰ কথা আছে, সমাজ গঠনৰ কথা আছে, জাতি গঠনৰ কথা আছে, অঞ্চলৰ উন্নয়নৰ কথা আছে। সেইবিলাক কৰিবলৈ হ'লে আমি আগলৈ চাই মেলিহে আগবাঢ়ি যাব লাগিব। এই কথাবিলাক তেখেতসকলে আজি উপলব্ধি কৰিছে। মানে ইয়াৰ কাৰণে উন্নতি হাগ্ৰামাৰ লগত সম্ভৱ, উন্নতি হাগ্ৰামাৰ দ্বাৰাহে সফল হ'ব। এই আশাৰে অহা MP ইলেকশ্যনত খাম্পা বৰগোহাঁইকে নাঙল চিনত ভোট মাৰি তেওঁলোকে জিকাই দিব আৰু আমাৰ কেণ্ডিডেট তেখেতসকলৰ আশীৰ্বাদত জিকি যাব। 100% BTC বাকী ৰাইজে এতিয়া নাঙল চবে নাঙল, ঘৰে ঘৰে নাঙল, গাঁৱে ভূঞে নাঙল, চহৰে নগৰে নাঙল এই শ্লোগানেৰে এতিয়া কাম কৰি আছে। আৰু বিভিন্ন দলবিলাকৰ BJP কৰা, AGP কৰা, কংগ্ৰেছ কৰা, UPPL কৰা সকলো দল কৰাবিলাকে এতিয়া নাঙলক ঘৰে ঘৰে তেখেতসকলে আঁকোৱালি লৈছে আৰু নাঙলৰ লগতে যোগ দিছে। গতিকে বিপুল সমৰ্থন আমি জাতি জনগোষ্ঠীৰ দল সংগঠনসমূহৰ পৰা পোৱাৰ পাছত এতিয়া আমি 100% জিকিব পাৰিছোঁ, সেইটো স্পষ্টভাৱে ক'ব পৰা হৈছে। এতিয়া আমাৰ সন্মুখত আমাৰ প্ৰত্যাহ্বান কোনো দলে নাই এতিয়া।